হৈছে আঙুলি পিঠাকেইটা চাওক মধ্যে বনাই হৈ গ'ল এটি যিহেতুকে ভোগালী বিহু সমাগত গতিকে ভাবিলোঁ আজি এটি তেনে সহজ পিঠাৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহোঁ এয়া চাওক আজি আপোনালোকক মই বনাই দেখুৱাম আঙুলি পিঠা বলকচোন তেন্তে কেনেকৈনো আমি আঙুলি পিঠা বনাওঁ সহজতে দেখুৱাই লওঁ প্ৰয়োজনীয় বস্তুকেইপদ তেনে সাধাৰণ বস্তু এয়া চাওক মই 4 কাপ চাউলৰ গুড়ি লৈছোঁ এয়া মই কেঁচা চাউলৰ গুড়ি লৈছোঁ মানে ভাজি লোৱা বা ৰ'দত শুকাই লোৱা নহয় আজি খুন্দিছোঁ এই চাউলৰ গুড়ি আপোনালোকে ইচ্ছা কৰিলে ভাজি লোৱা বা শুকাই লোৱা চাউলৰ গুড়িও ল'ব পাৰে এয়া 4 কাপ চাউলৰ গুড়ি লৈছোঁ লগতে এয়া মই গাখীৰ এগিলাচ লৈছোঁ ইয়াতে প্ৰয়োজন হ'লে মই আৰু অকমান ব্যৱহাৰ কৰিম আৰু নকৰিলেও কথা নাই যিহেতুকে মই কম পৰিমাণে বনাম এয়া 1 কাপ মই চেনি লৈছোঁ আপোনালোকে প্ৰয়োজন অনুপাতে চেনি ল'ব পাৰে যদি মিঠা বেছিকৈ খায় তেন্তে বেছিকৈ চেনি দিব পাৰে আৰু এইখিনি হৈছে লং আৰু ইলাচি এইখিনিয়ে বস্তু ইয়াতে এতিয়া মই অকমান নিমখ দি ল'ম এইখিনি নিমখ এইখিনি বস্তুৱে আমাৰ আজি আঙুলি পিঠাৰ বাবে প্ৰয়োজনীয় বস্তু এতিয়া চাব আপোনালোকে মই চাউলৰ গুড়িখিনি সুন্দৰকৈ আটা মৰাৰ নিচিনাকৈ মাৰি ল'ম মিক্স কৰি ল'ম অকমানকৈ পানী দিব এয়া চাওক নাজানো এই পিঠাটোক বহুতে বেলেগ বুলিও ক'ব পাৰে কিন্তু মই আঙুলি পিঠা বুলি কওঁ বা বহুতে কয় ঠাই বিশেষে হয়তো বেলেগ বেলেগ নাম হ'ব পাৰে এনেকৈ আমি সুন্দৰকৈ ডো এটা বনাই ল'ম আচলতে আটা মৰাতকৈ অকমান আমাৰ ডোটো ঢিলা হ'ব লাগিব মানে কোমল হ'ব লাগিব ইমান টান হ'ব নালাগে এয়া চাওক এনেকৈ মাৰিব এইটো সুন্দৰকৈ হৈয়ে গ'ল আমাৰ এতিয়া এনেদৰে ঢাকোন মাৰি আমি 10 মিনিট ৰাখি দিম এইখিনি এয়া 15 মিনিট পিছত আমাৰ এয়া চাওক ৰেডি হৈ গ'ল ডোটো এতিয়া আমি সুন্দৰকৈ পিঠাকেইটা বনাই ল'ম আপোনালোকক মই দেখুৱাই আছোঁ চাই যাব এনেকৈ হাতখন সুন্দৰকৈ ধুই ল'ব লৈ পেলাই এনেদৰে আপোনালোকে বনাব আঙুলি সদৃশকৈ যিহেতুকে পিঠাটোৰ নাম আঙুলি পিঠা গতিকে আঙুলিৰ নিচিনা নহ'লে জানো হ'ব এনেকুৱাকৈ আপোনালোকে বনাই যাব যোনে যিমান ডাঙৰ কৰে সৰু কৰে সেই অনুপাতে বনালে হ'ল এনেদৰে গোটেইখিনি বনাই ল'ম আপোনালোকেও বনাব খুবেই ভাল লগা হয় খাবলৈ এনেদৰে আগতে খাইছেনে জনাবচোন লগতে মোৰ ৰেচিপিসমূহ তেনে সাধাৰণ যাতে ঘৰৰ বস্তুৰে আমি বনাই খাব পাৰোঁ সকলোৱে তেতিয়াই মই সাৰ্থক হয় বুলি ভাবোঁ আচলতে ৰেচিপিবোৰ কাৰণ কিছুমান সহজতে নোপোৱা বস্তুৰে মই এটা ৰেচিপি বনালে আপোনালোকেও চাই পেলাই বনাম বুলি বস্তুখিনি গোটাই খাব নোৱাৰিলে মোৰ ৰেচিপিটো কেতিয়াও সাৰ্থক নহয় সেয়ে মই সহজ পদ্ধতিৰে বনাওঁ এতিয়া বহুতে কেক বনাই পেলাই খাইছে ভাল হোৱা বুলি কৈছে মোৰ বহুত ভাল লাগিছে সেইখিনিতে যেন সাৰ্থকতা মোৰ আপোনালোকেও বনাই খাব আৰু জনাব কেনেকুৱা পায় এনেদৰে মই গোটেইখিনি পিঠা বনাই ল'ম বনাই লৈ আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক মোৰ গোটেইকেইটা আঙুলি পিঠা ইতিমধ্যে বনাই হৈ গ'ল এতিয়া আমি পিছৰ ষ্টেপলৈ যাম কেৰাহীত গাখীৰখিনি বহাই দিম বলক চাওক কেৰাহীত মই ইতিমধ্যে গাখীৰখিনি বহাই দিছোঁ যিহেতুকে বহুত বেছি পিঠা নহয় গতিকে মই এই সৰু চচপেনটোৱে লৈছোঁ আপোনালোকে কেৰাহীটো দিব পাৰে এতিয়া ইয়াতে মই চেনি কাপ দি দিম এয়া চেনি কাপ মই দি দিলোঁ লগতে ইয়াতে মই লং আৰু ইলাচি গুড়িখিনিও দি দিলোঁ আপোনালোকে ইচ্ছা কৰিলে তেজপাত এটাও দি দিব পাৰে ভাল লাগিব খাবলৈ এতিয়া সুন্দৰকৈ এইখিনি আমি এনেকৈ লৰাই দিম দি পেলাই আমি বনাই থোৱা আঙুলি পিঠাকেইটা ইয়াতে এতিয়া সুন্দৰকৈ দি দিম এটা এটাকৈ চাব এনেকৈ আপোনালোকে দি দিব এটা এটাকৈ দি পেলাই লৰাই নিদিব নহ'লে ভাঙি যাব পাৰে এনেকৈ গোটেইকেইটা পিঠা দি দিব খুব ভাল লাগে খাবলৈ এনেকৈ আপোনালোকে খাইছেনে জনাবচোন লগতে ডিম্পি ডায়েৰী পেজটি যদি ফলো কৰা নাই ফলো কৰিব মোৰ পেজটোত আপোনালোকে বিভিন্ন সহজ ৰেচিপি পাব লগতে আপোনালোকে পাব কাটিং ভিডিঅ' পাব
চিলাই ভিডিঅ' পাব, লগতে স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰসমূহো পাব আপোনালোকে। মই যিমান পাৰোঁ সহজভাৱে দিবলৈ চেষ্টা কৰোঁ বস্তুবোৰ। যিসকলে চাইছে গম পাইছে ইতিমধ্যে, আৰু মোৰ ভিডিঅ'সমূহ কেনেকুৱা পাই জনাব। আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে সেয়াও জনাব, মোৰ ভাল লাগিব। কিমান দূৰনো মোৰ পেজটোৱে যাব সক্ষম হৈছে। এনেদৰে মই গোটেইকেইটা দি লওঁ। মই গোটেইকেইটা আঙুলি পিঠা দি দিলোঁ। অকণমান ঠাইটো চাগে ঠেক হ'ব, একো কথা নাই। উতলাৰ পিছত মানে নিজে নিজে কমি যাব যিহেতুকে গাখীৰটো, গতিকে এইটোতে আমাৰ হৈ যাব। আপোনালোকে যদি মোৰ পেজটি ফ'ল' কৰা নাই ফ'ল' কৰি দিব, লগতে ইউটিউবতো মই ডিম্পী ডায়েৰী বুলি আছোঁ, আপোনালোকে চাব পাৰে। এতিয়া আমি অকণমান সময় উতলালে অপেক্ষা কৰিম। চচপেনটো মই সলাই ল'লোঁ, কিয়নো সেই চচপেনটো যথেষ্টখিনি সৰু হৈছে আৰু ভালকৈ পিঠাখিনি উতলিব পৰা নাই, উতলিলে বাগৰি আহিব। গতিকে এয়া চাওক সুন্দৰকৈ আমাৰ উতলিব লৈছে। আপোনালোকেও একদম ঠেক পাত্ৰ এটা নল'ব, মই মোৰ অভিজ্ঞতাৰ পৰা ক'লোঁ, নহ'লে গাখীৰটো উবাই। এয়া চাওক মোৰ পিঠাটো উতলিব লৈছে সুন্দৰকৈ আৰু হৈছে। আমি অকণমান উতলিলে নমাই দিম। তেনে সহজ নহয়নে? যিহেতুকে বিহুৰ বতৰ, গতিকে এনেদৰে পিঠা বনাই খাই খুবেই ভাল লাগে। বিহু বিহু অকণমান লগাই দিলোঁ পিঠা বনাই। ইয়াৰ পিছত আপোনালোকৰ মাজলৈ মই বিভিন্ন পিঠা লৈ আহিম। জেং পিঠা, লগতে তেল পিঠা আৰু বিভিন্ন পিঠাৰ ভিডিঅ' মই আপোনালোকৰ মাজত আনি থাকিম সহজ ধৰণে কেনেকৈনো আপোনালোকে বিহুত বনাব পাৰে। এতিয়া মই বেছি কথা নকওঁ, যিহেতুকে ভিডিঅ'টো দীঘলীয়া হৈ যায়, বহুতে আমনি পায়। তথাপিও আপোনালোকক নিজৰ বুলি ভাবি কেইটামান কথা শ্বেয়াৰ কৰি ভাল লাগে। এতিয়া মই এইখিনি নমাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। মই এতিয়া নমায়ে দিম, বৰ বেছি নাৰাখোঁ, অকণমান উতলিলে, যিহেতুকে এইখিনি ক্ষীৰ টাইপৰ, এইখিনি খায়ো খুব ভাল লাগিব। অকণমান পনীয়াকৈ ৰাখিলেও, আপোনালোকে ইচ্ছা কৰিলে অকণমান গোটাকৈও ৰাখিব পাৰে। মই নমাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক মোৰ আঙুলি পিঠা ইতিমধ্যে ৰেডি হৈ গ'ল। ইমান সুন্দৰ হৈছে দেখিবলৈ, নহয়নে? আপোনালোকেও এনেদৰে আঙুলি পিঠা বনাই খাব, তেনে সহজতে বনাব পাৰি, দেখুৱালোৱে। গতিকে আজিলৈ ভিডিঅ'টি ইমানতে এৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে সকলো ভালে থাকক। পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব।